নমস্কাৰ, ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ। ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল চিলেকশ্যন অৰ্থাৎ IBPSৰ ফালৰ পৰা এখন অফিচিয়েল নটিফিকেশ্যন আজি প্ৰকাশ হৈছে। কেইবাটাও পাব্লিক ছেক্টৰ বেংকত খালী হৈ থকা কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটছ CSA পদৰ বাবে আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। এই পদৰ বাবে আবেদন কৰিবলৈ কেণ্ডিডেটসকলে IBPS ৱেবছাইটত গৈ নিজৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া 1 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজো 1 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত পৰিশোধ কৰিব লাগিব। আৰু আবেদন প্ৰক্ৰিয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়া দুদিনৰ কাৰণে শুধৰোৱাৰ এটা সুযোগ পাব। প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং সেইটো হ'ব ছেপ্টেম্বৰ 2026ত আৰু প্ৰিলিমিনাৰী এক্সামটোৰ কাৰণে এডমিট ওলাব ছেপ্টেম্বৰ 2026ত। প্ৰিলিমিনাৰী এক্সামটো হ'ব অক্টোবৰত আৰু তাৰ ৰিজাল্ট ওলাব নৱেম্বৰত। মেইন এক্সামৰ এডমিট ওলাব নৱেম্বৰত আৰু মেইন এক্সামটো হ'ব ডিচেম্বৰ 2026ত আৰু মাৰ্চ 2027লৈ প্ৰভিজনেল এলটমেণ্ট আৰম্ভ হ'ব। এতিয়া পাব্লিক ছেক্টৰ বেংক বুলি কওঁতে ইয়াত কি বেংক আছে দি থৈছে। বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড চিণ্ড বেংক, ইউকো বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া। ইয়াত SBI বেংক নাই। SBI বেংকে নিজৰ ৰিক্ৰুইটমেণ্ট এক্সাম বেলেগকৈ পাতে। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াত দি থোৱা আছে। তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব। বয়সৰ সীমা দিছে 20 বছৰৰ পৰা 28 বছৰ। এজ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ, OBC NCL সকলে পাব 3 বছৰ, PWD সকলে পাব 10 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত ডিগ্ৰী বা গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ইউনিভাৰ্চিটি হ'লে হ'ল, খালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগে। আৰু ইয়াত কোনো ধৰণৰ ডিচিপ্লিনৰ কথা নাই। আৰ্টছ, ছায়েন্স, কমাৰ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ST SC বা PWD সকলৰ কাৰণে 175 টকা আৰু বাকীসকলৰ কাৰণে 850 টকা। এই পৰীক্ষাটো দুটা ফেজত যিহেতু অনুষ্ঠিত হয়। প্ৰিলিমিনাৰী এক্সামত ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং এবিলিটিৰ ওপৰত প্ৰশ্ন আহে। ইংলিছৰ 30টা কুৱেশ্যন, নিউমেৰিকেল এবিলিটিৰ 35টা আৰু ৰিজনিং এবিলিটিৰ 35টা কুৱেশ্যন আহে। ইংলিছৰ কাৰণে 30 মাৰ্কছ, নিউমেৰিকেল এবিলিটিৰ কাৰণে 35 মাৰ্কছ আৰু ৰিজনিঙৰ কাৰণে 35 মাৰ্কছ। টোটেল 100টা কুৱেশ্যনৰ কাৰণে 100 মাৰ্কছ আৰু সময় দিয়ে 60 মিনিট। আৰু গোটেই এক্সামটো কম্পিউটাৰ বেছড অনলাইন এক্সাম হয়। মেইন এক্সামটোত জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ এইবিলাকৰ কুৱেশ্যন থাকে 40টা আৰু মেক্সিমাম মাৰ্কছ থাকে 50। জেনেৰেল ইংলিছৰ কুৱেশ্যন আহে 40 আৰু মাৰ্কছ থাকে 40। ৰিজনিং এবিলিটিৰ কুৱেশ্যন আহে 40টা আৰু মাৰ্কছ থাকে 60। আৰু কোৱান্টিটেটিভ এপ্টিটিউডৰ কুৱেশ্যন আহে 40 আৰু মাৰ্কছ থাকে 50। টোটেল কুৱেশ্যন 160টা থাকে আৰু টোটেল মাৰ্কছ থাকে 200 আৰু সময় দিয়ে 125 মিনিটছ। এই পৰীক্ষাটো কম্পিউটাৰ বেছড অনলাইন এক্সামে হয়। আমাৰ অসমৰ বাবে এই পৰীক্ষাটোৰ মিডিয়াম হৈছে ইংলিছ, হিন্দী আৰু আছামিজ। এই তালিকাখনত আটাইকেইটা বেংকৰ কিমান পোষ্ট আছে আমাৰ অসমৰ বাবে গোটেইখিনি দিয়া আছে। SCৰ বাবে 26, STৰ বাবে 41, OBC NCLৰ বাবে 97, EWSৰ বাবে 30, আনৰিজাৰ্ভত আছে 155 আৰু টোটেল পোষ্ট আছে 349টা। আমাৰ অসমত এক্সামিনেশ্যন চেণ্টাৰসমূহ আছে। প্ৰিলিমিনাৰী এক্সামৰ বাবে
ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত। আৰু মেইন এক্সামৰ বাবে আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰত। নটিফিকেশ্যনখনৰ এইফালে অনলাইন কেনেদৰে এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্টছ লাগিব, ডকুমেণ্টছবোৰ কি কি চাইজত লাগিব, সকলোখিনি ইয়াত দিয়া আছে। গতিকে এইখন ভালকৈ পঢ়িলে আপোনালোকে অতি সহজে অনলাইন আবেদন কৰিব পাৰিব। নটিফিকেশ্যনখনত থকা গুৰুত্বপূৰ্ণ কথাখিনি ইমানখিনিয়ে। আমাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলত ৰিজনিঙৰ ক্লাছসমূহ ইতিমধ্যে আৰম্ভ হৈছে। আমি পৰৱৰ্তী সময়ত নিউমেৰিকেল এবিলিটিৰ ক্লাছসমূহো কৰিবলৈ যত্ন কৰিম। গতিকে আপোনালোকে ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কুলৰ ভিডিঅ'সমূহ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।